हेलो नमस्कार बंधुসকল पुनः मोर এটা নতুন ভিডিও লৈ আপোনালোকৰ কাষত মই নিতেশ আৰু আপোনালোকে চাই আছে ক্লাছিক অসম আৰু বহুত দিনৰ মূৰত আজি এটা ব্লগ বনাবলৈ গৈ আছো কাৰণ যেহেতুকে বছৰৰ প্ৰথমটো দিন আজি 1 জানুৱাৰী 2025 গতিকে মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ আন্তৰিক আৰু হিয়া ভৰা শুভেচ্ছা জনাইছো যাতে 2024 জি হলেই হেয়া বাদি 2025 এই নতুন বছৰ যাতে সকলোৱে ভালে কুশলে চলি যাব পাৰে নতুন নতুন কাম কৰি যাব পাৰে তাৰে কামনা কৰিছো আৰু যেহেতুকে প্ৰথম মানে দিনটো ব্লগ বনাইছো বহুত দিনৰ মূৰত সো মই এটা যাবলৈ ওলাইছো মন্দিৰলৈ যেহেতুকে আজি প্ৰথম বছৰৰ গতিকে মন্দিৰত যাওঁ তাৰ পিছত এটা জায়গাত ফুৰিবলৈ যাম হিয়াও দেখাম তখন প্ৰথমতে এতিয়া গৈ থাকো মন্দিৰলৈ বলকচোন এতিয়া কোন মন্দিৰত যাওঁ কি কৰো গৈ থাকো এতিয়া বলক তাই ৰেডি সো আমি দুজনে যাম তো এতিয়া গৈ থাকো আৰু ইফালে মাও বহি আছে মাকো হেপী নিউ ইয়াৰ So guys, আমি আহিলো মন্দিৰলৈ যেটো বছৰৰ প্ৰথমটো দিন আমাৰ ঘৰৰ ওচৰতে আছে যেটো সীতা মন্দিৰ সো আহিলো ইয়াতে আৰু তাইও আহিছে আৰু আমি চাকি তাকি দি ললো আৰু এতিয়া দুনিয়াকে ফুটলো আৰু সেৱা জনাও আৰু যাতে সকলোৱে ভালে কুশলে থাকে তাৰে কামনা কৰিছো সো গাইস আমি বৰ্তমান মন্দিৰত আহিছো আৰু বহুত ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু ইফালেও আমাৰ ডিংকিহত আছে এইটো হৈছে গণেশ মন্দিৰ সো আমি পূজা চূজা দি ললো আৰু এতিয়া ধুনীয়াকে পণ্ডিতজিৰ ওচৰত ফুটলো আৰু হেপী নিউ ইয়াৰ সবকে বাইদেউহঁত আছে সকলোৱে আহিছে আজি যেতুকে নতুন বছৰ বুলি বছৰটোৰ প্ৰথমটো দিন 2025 আৰু সাত মন্দিৰৰ পৰিবেশ কি ধুনীয়া এটা এক্সাইটমেন্টৰ দিন সঁচাকে ভাল লাগি আছে সো গাইস এতিয়া পূজা পাতল দি শেষ হ'ল আমাৰ তো আৰু ফুটটো লৈ ললো আৰু এটা ঘৰত গৈ থাকো ঘৰৰ পৰা এতিয়া যাম আমি এটা জায়গাত ফুৰিবৰ কাৰণে ইয়াৰ পৰা ওলাই গৈ থাকো আৰু সকলোকে যাতে ভগৱানে কৃপা কৰে সকলোৱে ভালে কুশলে চলি যাব পাৰে তাৰে কামনাৰে সো এতিয়া মন্দিৰৰ পৰা বাই বাই দিওঁ আৰু এতিয়া গৈ থাকো ঘৰলৈ নে কি কোৱা আৰু এতিয়া পূজা পাতল দি সেলফি উঠাত ব্যস্ত মানুহ আমি দুজনে স্কুটি বহি বহি এতিয়া গৈ আছো নামেৰি পালোহি এটা সুন্দৰ ৰাস্তা আৰু ইফালে গাড়ীবিলাক গৈ আছে লাহে লাহে আমিও লাহে লাহে গৈ আছো যেহেতুকে পিকনিকৰ বতৰ বহুত মানুহ এতিয়া ৰাস্তাই ৰাস্তাই গৈ গৈ আমাৰ ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল মই বিশ্বাস কৰিছোঁ এয়া হৈছে নতুন ড্ৰাইভাৰ তো গাইজ গৈ আছোঁ আৰু ৰাস্তাৰ মাজে মাজে এয়া এটা তো গাইজ আমি আহি পালোঁ এতিয়া ভালুকপুং পিকনিক প্লেচ আপোনালোকে দেখিব পাইছে কি আছে ধুনীয়া প্লেচ আৰু তাই একদম মানে প্ৰথম টাইম আহিছে কেনেকুৱা লাগিছে আহি ভাল লাগিছে বৰ্তমান আকৌ চাওঁ আৰু এইখন এখন নদী কি ধুনীয়া এখন আহিছে অৰুণাচলৰ পৰা আৰু চাওকচোন পৰিৱেশটো কিমান ধুনীয়া অঁ আমাৰ পিকনিকৰ কাৰণে আমাৰ এইকেইটা দেই আমাৰ চিপছে খাবলৈ আনিছোঁ আমাৰ একো নাই তো গাইছ আমাৰ পিকনিকৰ খাবৰ কাৰণে আমাৰ অকল চিপছ বাকী একো নাই যেহেতুকে স্কুটি লৈ আহিছোঁ আমি দুজনে গাইছ আমাৰ পিকনিকৰ পাৰ্টি মানে কি আমি দুজনেই তাই চিপছ খাই আছে লেছ আৰু মই খাই আছোঁ তাই খাইছে বিংগো মই খাইছোঁ লেছ এয়া মোক কৰা আৰু কি আছে খাজানা মে কিয়া লুকা কে ৰখা হে এই চালা গ্ৰীণ মটৰ লগতে আছে আৰু মই খাই আছোঁ লেছ 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 সো গাইছ আমাৰ আজিৰ দুজনৰে পিকনিক পাৰ্টি শেষ হ'ল এইখিনিতে এতিয়া প্ৰায় কেইটা বাজে আৰু এটা বাজে ন So guys, এটা গৈ থাকো কাৰণ যেহেতুকে স্কুটিত আহিছো আমি দুজনে উপায় নাই বহুত দূৰ যাবলৈ লাগিব গতিকে আৰু সোনকালেও
আন্ধাৰ হয় যিহেতুকে চ' দুজনে যাবলগীয়া আছে কিন্তু সঁচাকৈ খুব ধুনীয়া প্লেচটো যাবলৈ মন যোৱা নাই কিন্তু টেণ্ট বনাই থাকিবৰ কাৰণে মজা কিন্তু সঁচাকৈ দেই চ' গাইজ তো গৈ থাকিব লাগিব এতিয়া তো এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ আৰু বাই বাই গাইজ বাই বাই চ' গাইজ আমি ভালুকপুঙৰ পৰা ঘূৰি ফুৰি আহিলোঁ আৰু এইখিনিতে আমাৰ বৰ্তমান নামেৰিৰ মেইন ৰাস্তাটোৰ ওচৰত থিয়হি আছোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ কাৰণ যিহেতুকে আন্ধাৰ হৈ আহিছে আৰু এইখিনিতে হাতী ওলায় চ' 1 জানুৱাৰীৰ আৰু এইটোৱে আজিৰ ব্লগ চ' আপোনালোকক যদি ব্লগটো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বি ক্লাছিক অসম চেনেলটো নে কি কোৱা আৰু পুনৰ সকলোকে নৱবৰ্ষৰ আন্তৰিক আৰু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ ধন্যবাদ জয় অসম বাই বাই বজাৰ কৰি বজাৰ ফুল হৈ গ'ল গাইছে জেগা নাই আৰু লাই শাক লৈ আছোঁ কিবা কিবি লৈ আছোঁ বজাৰত মানুহবৰীয়া বজাৰ